স্বাগতম জনাইছো আজি অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালদৰে পঢ়া শুনা কৰি আছে আৰু এক্সামলৈ মাত্ৰ 2 মাহৰ পৰা 3 মাহ সময় নাই 2 মাহ সময় আছে এই 2 মাহত আপোনালোকে কেনেকৈ নিজকে প্ৰিপাৰেচন কৰাব বা কৰিব নিজকে মক টেষ্ট দি চাবলৈ কোচিছ কৰক বা কষ্ট কৰক যিমান পাৰে মক টেষ্ট এটেণ্ড কৰক যদি মক টেষ্ট লাগে আপোনালোকে তলৰ দিয়া টেলিগ্ৰাম লিংকটোত ক্লিক কৰিব তাতে মক টেষ্ট আপোনালোকে পাব ঠিক আছে সো আপোনালোকে নিজকে যদি টেষ্ট নকৰে কেনেকৈ গম পাব যে মই কিমানখিনি পঢ়িছোঁ কিমান পঢ়া শুনা কৰি আছে আৰু কিমান পঢ়িব লগা আছে সো সেইটো কাৰণে নিজকে মক টেষ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন ল'ব বিচাৰিছোঁ এজন ৰাজ্যপালৰ কিমান বছৰ কাৰ্যকাল থাকে অপশ্যন এ 5 বছৰ অপশ্যন বি 6 বছৰ অপশ্যন চি 4 বছৰ অপশ্যন ডি 7 বছৰ ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন এ 5 বছৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত ৰাইট টু ইকুৱেলিটি বিফৰ ল কোনটো অনুচ্ছেদত থাকে ৰাইট টু ইকুৱেলিটি বিফৰ ল কোনটো আৰ্টিকলত আছে বা অনুচ্ছেদত আছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি 14 নম্বৰ আৰ্টিকল বা অনুচ্ছেদত আছে ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন এজন ব্যক্তিয়ে যে কিমানবাৰ ৰাষ্ট্ৰপতি বনিব পাৰে এজন ব্যক্তিয়ে কিমানবাৰ ৰাষ্ট্ৰপতি বনিব পাৰে ইয়াৰ কোনো নিৰ্দিষ্ট সময় নাই কেইবাবাৰো বনিব পাৰে অপশ্যন চি ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন ভাৰতীয় এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে ভাৰতীয় এটৰ্নি জেনেৰেলক কোনে নিযুক্তি দিয়ে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতিয়ে ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা পদ্ধতিটো কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ আয়াৰলেণ্ড অপশ্যন চি কাৰেক্ট এনসাৰ যদি পঞ্চায়ত ভংগ হৈ যায় কিমান দিনত পঞ্চায়ত নিৰ্বাচন হ'ব লাগে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ 3 মাহ 3 মাহত আকৌ পঞ্চায়ত নিৰ্বাচন হ'ব লাগে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি 11টা মৌলিক কৰ্তব্য আছে ঠিক আছে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ ধাৰা সকলোকে ক্ষমা কৰিব পাৰে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি 72 অনুচ্ছেদ ঠিক আছে নেক্সট কুৱেশ্যন গোৱাক কেতিয়া ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ 30 মে 1978 চনত গোৱাক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কোনটো জনজাতি হয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি সান্থালী জনজাতিৰ ট্ৰাইবৰ হয় ঠিক আছে নেক্সট RBI শেহতীয়াকৈ কোনটো পেমেণ্ট বেংকৰ ওপৰত নতুন প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি পেটিএমৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে মনত ৰাখিব নেক্সট কুৱেশ্যন শেহতীয়াকৈ চৰকাৰী তথ্য অনুসৰি 2023 আৰু 24 বৰ্ষৰ ভাৰতে কোনখন দেশৰ পৰা সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি ছিংগাপুৰৰ পৰা সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছে মনত ৰাখিব কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন কিছুমান লৈ আহিছোঁ ICC T20 মহিলা বিশ্বকাপ 2024 চনত ক'ত অনুষ্ঠিত হ'ব ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি বাংলাদেশত কি হ'ব ICC T20 মহিলা বিশ্বকাপ 2024 চনৰ আৰম্ভ হ'ব কেতিয়াৰ পৰা হ'ব অক্টোবৰৰ পৰা তেলেংগানা ৰাজ্য দিৱস কেতিয়া পালন কৰা হয় তেলেংগানা ৰাজ্য দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি 2 জুন তাৰিখে তেলেংগানা ৰাজ্য দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ নতুন মুখ্য সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে অসমৰ নতুন মুখ্য সচিব হিচাপে কাক দিয়া হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি ৰবি কোটাক অসমৰ নতুন মুখ্য সচিব হিচাপে ঘোষণা কৰা হৈছে বা নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যন কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে মানসিক স্বাস্থ্য আৰু সামাজিক যত্ন নীতি ঘোষণা কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি মেঘালয় প্ৰথমবাৰৰ কাৰণে ঘোষণা কৰিছে নেক্সট কুৱেশ্যন কেন্দ্ৰীয় চৰকাৰে লাখপতি দিদি যোজনাৰ লক্ষ্যৰ কিমান বৃদ্ধি কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ 3 কোটিকৈ অধিক কি বুলি কৈছে বৃদ্ধি কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ কাৰেণ্ট এফেয়াৰৰ কিছুমান কুৱেশ্যন আপোনালোকে মনত ৰাখিব এইবিলাক কাৰেণ্ট এফেয়াৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ প্ৰথমখন ছোৱালী সৈনিক বিদ্যালয় উদ্বোধন কৰা হয় ক'ত উদ্বোধন কৰিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশত কৰিছে বুলি যদি আহে তেতিয়াহ'লে মনত ৰাখিব অযোধ্যাত ঠিক আছে ত্ৰিপুৰা মণিপুৰ আৰু মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ 21 জানুৱাৰী 1972 চনত 1972 চনৰ 21 জানুৱাৰী তাৰিখে মেঘালয় আৰু ত্ৰিপুৰা মণিপুৰ প্ৰতিষ্ঠা হৈছিলে নেক্সট কুৱেশ্যন শেহতীয়াকৈ কোনখন থানাই দেশৰ ভিতৰত শ্ৰেষ্ঠ আৰক্ষী থানা উপাধি লাভ কৰিছে ইয়াৰ কাৰেক্ট এনসাৰৰ ভিতৰত হ'ব অপশ্যন নম্বৰ চি ৰাজেন্দ্ৰ নগৰ আৰক্ষী থানা ক'ত আছে দিল্লীত আছে মনত ৰাখিব নেক্সট কুৱেশ্যন গান্ধীজীয়ে প্ৰথম অসমলৈ ক'ত আহিছিল কেতিয়া আহিছিল সোধা নাই অসমলৈ ক'ত আহিছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ চি গোলকগঞ্জ ক'ত আছে ধুবুৰীত আছে মনত ৰাখিব নেক্সট কুৱেশ্যন
উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিল উত্তৰ-পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ 1958 চনত অপশ্যন নম্বৰ বি ইয়াৰ কাৰেক্ট এনসাৰ ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ 1839 চনত কি হৈছিল অসম চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন মানে শেষৰটো প্ৰশ্ন অসমীয়ালৈ ভাগৱত কোনে অনুবাদ কৰিছিল অসমীয়ালৈ ভাগৱত কোনে অনুবাদ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ অনন্ত কণ্টলি ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট এনসাৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ মটকসকলৰ ৰাজধানী কি আছিল এতিয়া এইটো আপোনালোকে তলত কমেণ্ট কৰিব মটকসকলৰ ৰাজধানী কি আছিল বেংমৰা যোৰহাট মৰাণ নে শোণিতপুৰ ঠিক আছে থেংক ইউ ধন্যবাদ